আম আদমি পাৰ্টি দিল্লী চৰকাৰে কেনেকুৱা পদক্ষেপ লৈছে আৰু আমাৰ ইয়াত বা অসমত আমাৰ অসম চৰকাৰে মহিলা সবলীকৰণৰ কাৰণে কেনেকুৱা পদক্ষেপ লৈছে এতিয়া আমাৰ আম আদমি পাৰ্টি দিল্লীত এটা ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা তাৰ অধীনত আমাৰ 60 লাখ মহিলাক তেওঁলোকে সাহায্য দিব 1000 টকাকৈ মাহিলি আৰু এই যেটো স্কিম আছে এই পাৰ্টিকুলাৰ যোজনাটোৱে আমাৰ 90% মহিলা দিল্লীত কভাৰ কৰিব কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ প্যাৰেলেলি যেনেকুৱা ধৰণৰ স্কিম ইয়াত চলি আছে তাৰ আমি দেখিবলৈ পাওঁ যে আমাৰ ইয়াত অৰুণোদয় বুলি এটা স্কিম চলি আছে য'ত আমি তেওঁলোকৰ বৰ্তমান অসম চৰকাৰৰ এতিয়া বৰ্তমান বেনিফিচিয়াৰিজ হৈছে 19 লাখ মহিলা কিন্তু ইয়াক আৰু উন্নতিকৰণৰ কাৰণে ভাবা হৈছে যে 27 লাখলৈকে লৈ যাব কিন্তু ইয়াত যদি আমি চাওঁ কিমান মহিলা ইয়াতে আমাৰ ৰৈ যায় যিসকলে অৰুণোদয় আঁচনিৰ অধীনত তেখেতসকলে কোনো ধৰণৰ সাহায্য নাপায় যিসকল মহিলাৰ ঘৰত 4 হুইলাৰ আছে বা 4 চকীয়া বাহন আছে 2 চকীয়া বাহন আছে বা ট্ৰেক্টৰ আছে ফ্ৰিজ আছে এই সকলো ধৰণৰ মহিলাই এনেকুৱা ধৰণৰ স্কিমৰ পৰা তেখেতসকলে কোনো ধৰণৰ বেনিফিটস লাভ কৰিব নোৱাৰে আৰু এইখন চৰকাৰ আমাৰ অসমৰ যিখন বিজেপি চৰকাৰ আছে তেখেতসকলে মহিলাৰ কাৰণে ইমানখিনি কৰাৰ কথা বাৰে বাৰে কৈ থাকে কিন্তু আসলতে যদি আমি চাবলৈ যাওঁ এইখন চৰকাৰে ধাৰত লুটিপুটি গৈ কিন্তু বহুত বেছি কৰিব পৰা নাই তেখেতসকলে মাত্ৰ এই 20% মহিলা অসমৰ অকল 20% মহিলাকহে এই সাহায্যৰ অধীনত আনিব পাৰিছে ইমানেই যদি আমাৰ মহিলাৰ কাৰণে চিন্তা কৰে আমি জানো যে আমি এনেকুৱা এখন সমাজত আছো য'ত মহিলা সবলীকৰণৰ কাৰণে যথেষ্টখিনি আমাৰ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু যদি সেই ক্ষেত্ৰত আমি আশাকৰ্মীৰ কথা চাই লওঁ তেতিয়া আমাৰ আশাকৰ্মীসকলে ডিমান্ড কৰি আছে তেখেতসকলে বিচাৰিছে যে তেখেতসকলৰ মাহিলি যেটো বেতন হয় 15000 টকালৈকে হ'ব লাগে কিন্তু আমাৰ অসমত বৰ্তমান আশাকৰ্মীসকলে ইমান কষ্ট কৰি থকাৰ সত্ত্বেও অকল 3000 টকাহে বেতন তেখেতসকলে লাভ কৰে তাৰ যদি আমি তুলনা আকৌ আম আদমি পাৰ্টি দিল্লী চৰকাৰৰ লগত কৰো তেতিয়া আমি দেখিবলৈ পাওঁ যে তাতে যিসকল আশাকৰ্মী বা স্বাস্থ্য খণ্ডত জড়িত যিসকল মহিলা আছে তেখেতসকলক আমাৰ আম আদমি পাৰ্টি দিল্লী চৰকাৰে 6000ৰ পৰা 11000 লৈকে বেতন তেখেতসকলক দিবলৈ সক্ষম হৈছে আৰু আমি দেখিবলৈ পাওঁ যে যিমান সিটি বাসেস বিলাক আছে যিমান সিটি বাসত মানে মহিলা তাতে যিসকল যাত্ৰী আছে তেখেতসকলৰ কাৰণে সম্পূৰ্ণৰূপে মাসুল মুফ্ত হয় ফ্ৰী হয় কিন্তু আমি তেনেকুৱা ধৰণৰ অসমত কোনো ধৰণৰ যোজনা বা মানে স্কিম আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমাৰ আম আদমি পাৰ্টি অসমৰ তৰফৰ পৰা আমাৰ এটা আহ্বান বিজেপি চৰকাৰ অসমৰ লৈ যে আপোনালোকে যদি সঁচাকৈ বিচাৰে মহিলা সবলীকৰণ হ'ব লাগে অসমত তেনেহ'লে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যি কৰি দেখুৱাইছে আমাৰ দিল্লীত সেই ধৰণৰ পদক্ষেপ আমাৰ ইয়াতো লওক যাতে আমাৰ মহিলাসকল সঁচাকৈ ইয়াতে সবল হৈ উঠে আৰু উইমেন এগেইনষ্ট ক্ৰাইম এগেইনষ্ট উইমেন য'ত আমাৰ বৰ্তমান যিমান নিন্দনীয় আমাৰ যিটো প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ মহিলাৰ এগেইনষ্টত যেনেকুৱা ধৰণৰ ক্ৰাইমছ আমাৰ মানে অসমত হৈ আছে অসম ৰেংক 1ত আছে তাক যদি আমি কমাই আনিবলৈ হয় তেনেহ'লে আমাৰ জেগাই জেগাই CCTV ব্যৱস্থা কৰিব লাগিব যাতে আমি ক্ৰাইমছ বিলাক আমাৰ CCTV ফুটেজত আমি দেখিবলৈ পাওঁ এয়া আমাৰ এটা ক'বলগীয়া প্ৰেছ মিটত ক'বলগীয়া কথা যে আমাৰ আম আদমি পাৰ্টিৰ যি আইডিয়েল হয় যে মহিলাসকলক সবলীকৰণৰ কাৰণে যি প্ৰতিশ্ৰুতি তেখেতসকলে আমাৰ আম আদমি পাৰ্টি দিল্লী চৰকাৰ বা পঞ্জাব চৰকাৰে দিছে সেইখিনি কৰি দেখুৱাইছে সেই তুলনাত আমাৰ যদি আমি চাওঁ যে অসম চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু এই ক্ষেত্ৰত কৰণীয় বহুত কাম আছে তেখেতসকলে শিকিব লাগে যে দিল্লীত গভৰ্ণমেণ্ট কেনেকৈ চলাইছে সাৰপ্লাস বাজেট কেনেকৈ কৰি দেখুৱাইছে থ্যাংক ইউ সো মাচ নিরাপত্তা দিকে একটা নিশার কথা কমিশন খাবার ক্লিয়ার করে আমি যদি সব বহু এটা মার্ডার একেলগে হয়েছিল হয় একেলগে হৈছিলে তাৰ কাৰণে
আমাৰ আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই জেগাই জেগাই CCTVৰ ব্যৱস্থা কৰিছিলে আৰু CCTV ব্যৱস্থা কৰাৰ সময়ত যিমানখিনি তেখেতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে সেইখিনি কিন্তু দেখিবলগীয়া তাতে সেইটো সময়ত মানে মিউনিচিপালিটিত আছিলে আমাৰ বিজেপি চৰকাৰ কিন্তু বিজেপিয়ে সেই পদক্ষেপ কৰিব দিয়া নাছিলে কিমান ঘৰে ঘৰে গৈ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই মানুহক মানে বুজাবলগীয়া হৈছিলে যে CCTVটো তেখেতসকলৰ অনুমতি লৈ পেলাই মানুহৰ প্ৰাইভেট প্ৰপাৰ্টিত CCTVৰ ব্যৱস্থা কৰি এই ক্ৰাইম ৰেট যথেষ্টখিনি আমি আগতে কিমান শুনিবলৈ পাওঁ যে দিল্লীত মহিলাসকল সুৰক্ষিত নহয় কিন্তু সেই অৱস্থা যে আজি প্ৰত্যেক দিনে আমাৰ অসমত কিমান মহিলা ৰেপ হৈ আছে যদি তাৰ আপোনালোকে তাৰ মানে ফেক্ট চাই তাৰ ডেটা চাই আপোনালোকে নিজে শক হৈ যাব সেইবাবে আমাৰ আম আদমি পাৰ্টিৰ পৰা আমাৰ এইটো এই ক'বলগীয়া আছে যে আমাৰ অসমতো এই CCTV ব্যৱস্থা লওক আমাৰ যিটো মহিলা পুলিচৰ যি সংখ্যা এই মহিলা পুলিচৰ সংখ্যা বৃদ্ধি কৰক আৰু মহিলা নিৰাপত্তাৰ কাৰণে যিমানখিনি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লোৱাটো উচিত আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত অসম দিল্লীত কিমান দূৰ আগবাঢ়িছে আপোনালোকে পিছ পৰিছে নাৰী শিক্ষাৰ ক্ষেত্ৰতো আমাৰ অসম যথেষ্ট পিছ পৰি আছে নাৰী এতিয়া আমাৰ দিল্লীৰ যি মডেল স্কুলছ আপোনালোকে যদি চাই তাত আপোনালোকে দেখিব যে কেনেকুৱা ধৰণৰ কোচিং দিয়া হৈছে কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া হৈছে স্পৰ্টছৰ ক্ষেত্ৰত বা এক্সট্ৰা কাৰিকুলাৰ ক্ষেত্ৰত বা মেডিকেল এন্ট্ৰেন্স UPSC APSC UPSCৰ এন্ট্ৰেন্স বা আমাৰ যিবিলাক আৰ্মি স্কুলছ আছে আৰ্মি স্কুলছৰ যিখিনি ভৰ্তি তাৰ কাৰণে যেনেকুৱা ধৰণৰ কোচিঙৰ যি ব্যৱস্থা কৰি দিছে আম আদমি পাৰ্টিয়ে তেনেকুৱা ধৰণৰ ব্যৱস্থা যদি আমাৰ অসমত দেখিবলৈ পাওঁ তেতিয়াহে আমাৰ শিক্ষা ব্যৱস্থাটো আগলৈ যাব বৰ্তমান আমাৰ অসমৰ শিক্ষা ব্যৱস্থা একেবাৰে বেয়া হৈছে আৰু সেই শিক্ষা ব্যৱস্থাৰ আমি যদি চাওঁ যে আমাৰ শিক্ষকসকলো ইয়াত বহুতখিনি সুখী হোৱা নাই কাৰণ কি বিভিন্ন কাৰ্যক্ৰমত শিক্ষকসকলক ব্যস্ত কৰি ৰখা হয় আমাৰ ইলেকশ্যন আহিলে সেন্সাস আহিলে বেলেগ বেলেগ কামত তেওঁলোকক ব্যস্ত হৈ থাকিব লগা হোৱাত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী গভৰ্ণমেণ্ট স্কুলত পঢ়ে তেখেতসকলৰ প্ৰডাক্টিভ সময় যথেষ্টখিনি কমি যোৱাৰ ফলত আমি সেই কাৰণত বিভিন্ন কাৰণত শিক্ষকসকলৰ যেনেকৈ আমি ইনচেন্টিভাইজ কৰিব লাগে ট্ৰেইনিং দিব লাগে সেইসমূহ কৰিব নোৱাৰাৰ ফলত আমাৰ শিক্ষা ব্যৱস্থা একদম দিনে দিনে আমি পিছ পৰি আহিছোঁ আৰু যদি আমি উন্নত কৰিবলৈ হয় তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰাইভেট স্কুল খোলাৰ সলনি আমাৰ যিসমূহ গভৰ্ণমেণ্ট স্কুলছ আছে এই গভৰ্ণমেণ্ট স্কুলছখিনি ভাল কৰিব লাগে উন্নত মানৰ কৰিব লাগে যাতে আমাৰ অসমলৈও ছিংগাপুৰ মানে মালয়েছিয়া বা ফিনলেণ্ডৰ পৰা মানুহ আহি পেলাই আমাৰ শিক্ষা ব্যৱস্থাটো চাই পেলাই এটা মডেল হিচাপে ভাৰতবৰ্ষৰ এটা মডেল হিচাপে বিশ্ববাসীক আগুৱাই দিব পাৰে থ্যাংক ইউ সো মাচ ধন্যবাদ